তুল্য নাখে মানে মোৰ স্বামীকো উভতি আপোনাৰ আশ্ৰিতা হৈ মই লভি মাছ তথাস্তু সর্বমঙ্গলা মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্য ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। উঠা উঠা রানী নাহে মানে স্বামী তোমাৰ উলতি তপস্যাৰ পৰা মোৰ আশ্ৰমতে তুমি আশ্ৰিত হৈ থাকিব পাৰিবা। মই তোমাকে নিতৌ হৰিনাম শ্ৰৱণ কীৰ্তন কৰিম। সঁচাকৈ মই প্ৰতিটো ক্ষণেই প্ৰতিটো মুহূৰ্ততেই হৰি গুণানুকীৰ্তন শুনিবলৈ মন যায়। নাৰায়ণ ৰাণী কৃপা কৰি আপুনি মোক এফাকি হৰি কীৰ্তন শুনাও। কৃষ্ণৰ চৰণ চিন্তি বেক হৃদয়ত এয়া সন্ত ঈশ্বৰ হৰি সমস্ত ভূতত হেন জানি ৰাণী কক এৰিবা শতকাৰ তেবে সে বিষ্ণু তৰতি হৈবে তোমাৰ। আৰু শুনা ৰাণী এই শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদসেৱন দাইশ সখিত বন্দন বিষ্ণুত কৰিবা দেহা এই নবিধ ভক্তি ৰসৰ দ্বাৰাই ভগৱান শ্ৰীহৰি সন্তুষ্ট কৰিব পাৰে। ইয়াৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন শ্ৰেষ্ঠ। এতিয়া বলা ৰাণী আমি আৰু ইয়াত পলম কৰি নাথাকো। তুমি আৰু মই হৰি নাম লৈ লৈ মোৰ আশ্ৰমৰ দিশে হওঁ অগ্ৰসৰ। এ হৰি নামে হৰি হরি নামে করিয়াছে জগত উদ্ধার। হরি নামে হরি নামে হরি নামে হরি